নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ৰাজুদাস পিকাৰ ফাৰ্মলৈ তো বন্ধুসকল অলৰেডি কালি আমাৰ ফাৰ্মত গাহৰিয়ে পোৱালি দিয়া হৈ গ'ল আৰু F2 পোৱালি ইয়াৰ দ্বাৰা পোৱা গ'ল তো আৰু বন্ধুসকল যদি আপোনালোকে চেনেলটো প্ৰথম পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে মই দি থকা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু ভিডিঅ'টো লাইক কৰিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো বন্ধুসকল চকে আমাৰ ফাৰ্মতে গাহৰি পোৱালি দিলে অৰ্থাৎ জোৱাৰটি পোৱালি দিছিলে তো সেইবাবে মই জগা ভিডিঅ'টো আপোনালোকক দিব নোৱাৰিলোঁ কাৰণ ইয়াত কাৰেণ্টৰ বিশেষ সুবিধা নাই আৰু চক পোৱালিৰ লগতে দাঁত কটা আৰু নেজ বান্ধি হ'ল মই ইয়াৰ ভিডিঅ'ত দিব নোৱাৰিলোঁ কাৰণ কেমেৰা ধৰাৰ অলপ অসুবিধা হ'ল তো সেইবাবে মই ভিডিঅ'ত দিব নোৱাৰিলোঁ আৰু দুজনী গাহৰি আছে যেতিয়া তাহাঁতি জগিব তেতিয়া মই দাঁত কটা আৰু নেজ কটা আপোনালোকক সম্পূৰ্ণভাৱে ধুনীয়াকৈ দেখাই দিম এয়া চক 6টা পোৱালি দিলে মুঠ ইয়াৰ চেউৰী দুজনী বাকীকেইটা মতা পোৱালি চক পোৱালিকেইটা গ্ৰথ ঠিকে আছে বাৰু বৰ্তমান এয়া চক পোৱালি গাখীৰ খাই আছে মাকৰ দেখিছেনে চক গাখীৰ খাই আছে ধুনীয়াকৈ আৰু বন্ধুসকল নেজটো কাটিব লাগে কাৰণ নেজটোৰ দ্বাৰা বহুতো বীজাণু লাগিব পাৰে তাহাঁতি যেতিয়া দন লাগিব ইটোৱে সিটোৰ নেজত কামুৰি দিব পাৰে আৰু দাঁতখিনি এইকাৰণে কাটিব লাগে যে মাকৰ উহাত তাহাঁতি ঘাঁহ লগাব নোৱাৰে তো বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু প্ৰথমতে কৈছিল যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল কৰি দিব যাতে মই দেখা ভিডিঅ'সমূহ পাই থাকে আৰু বন্ধুসকল আকৌ লগ পাম পুনৰ এটা ভিডিঅ'লৈ তো আজিলৈ ইমানেই আছিলে সমাপ্ত ধন্যবাদ